ৰাজপথত নামিল তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থী গুৱাহাটী বিশ্ববিদ্যালয়ৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিক্ষাৰ্থীসকল 4 বছৰৰ স্নাতক পাঠ্যক্ৰমৰ সপ্তম ষান্মাসিকৰ বাবে সুকীয়া জাননী প্ৰকাশ নকৰাক লৈ ক্ষোভ শিক্ষাৰ্থীসকলৰ চলিত শিক্ষাবৰ্ষত দৰং মহাবিদ্যালয়ৰ সপ্তমৰ অষ্টম ষান্মাসিকৰ নামভৰ্তিৰ বাবে নিৰ্দিষ্ট প্ৰক্ৰিয়া নোহোৱাক লৈ সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একেটা সভা ইয়াত উপস্থিত হৈছোঁ ৰাজপথত আজি আহিবলৈ বাধ্য হৈছোঁ কাৰণ আমাৰ অসম চৰকাৰে আচলতে এতিয়ালৈকে একো স্পষ্টীকৰণ দিয়া নাই 4th ইয়াৰ আমাৰ যি FYGP আণ্ডাৰত আমাৰ যোনটো কোৰ্চ আছে সেইটো লৈ এতিয়ালৈকে একো স্পষ্টীকৰণ দিয়া নাই আৰু আমি চাওক এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে CUT এক্সাম নিদিলে কাৰণ 4th ইয়াৰ হ'ব বুলি আৰু এতিয়া এনেকুৱা এটা সময় আহি পৰিছে যে হ'ব নে নহ'ব সেইটো এতিয়াও মানে কনফিউজনত বহুত ছাত্ৰ ছাত্ৰী ভুগি আছে আৰু আচলতে কিছুদিনৰ পিছতে আমাৰ পৰীক্ষা শেষ আজি আমাৰ 6th ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৰে পৰীক্ষা শেষ হোৱাৰ পিছত আমি কলৈ যাম কি কৰিম যদি 4th ইয়াৰ আমাৰ কলেজত নহয় হ'ব নে নহ'ব সেইটো আমাক স্পষ্টীকৰণ লাগিবই আমি বহুত দিনৰ পৰা আমি প্ৰচেষ্টা চলাই আছোঁ যে আমাৰ স্পষ্টীকৰণটো আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি দিব পাৰোঁ কিন্তু বৰ্তমান সময়ত আমি এতিয়ালৈকে কি উত্তৰ দিম আচলতে আমি ইউনিয়ন মেম্বাৰ হয় আমি কি উত্তৰ দিম আমি সেইখিনি এতিয়ালৈকে আমাৰ হাতত উত্তৰ নাই আমি গুৱাহাটী বিশ্ববিদ্যালয়ক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে স্পষ্টীকৰণ দি আমাৰ 4th ইয়াৰ হ'ব নে নহ'ব আৰু হ'লেও কলেজে একচেপ্ট কৰিব নে নকৰিব সেইখিনি আমাক লাগে আৰু প্ৰথমৰ পৰা আমি দেখি আহিছোঁ যে মেজৰ মাইনৰলৈ আমাৰ কনফিউজন আছিলে এতিয়া 4th ইয়াৰলৈ কনফিউজন আছে যদি আমাৰে এনেকুৱা হয় আৰু আচলতে আমি এটা এনেকুৱা পৰিস্থিতিত আমি আহি পৰিছোঁ যে আমি CUT দিলোঁ না আমি এতিয়া এণ্ট্ৰেঞ্চ দিম নে নিদিম নে 4th ইয়াৰ কৰিম সেইখিনি আমি চৰকাৰত অনুৰোধ জনাইছোঁ যে এই বিষয়টো লৈ অকণমান গুৰুত্বপূৰ্ণভাৱে আমাক সহায় কৰে